যে কথাটো এতিয়া এইটোৱে ক'ব বিচাৰিছে, যেতিয়া গোপিনী এই যে বিপ্ৰপত্নীবিলাকে বাৰে বাৰে কৈ আছে নহয়, আমি ঘৰত নাযাওঁ, তুমি আমাক যেনেকৈ নহওক ৰাখা। এই কথাটো যেতিয়া গ'লে কৃষ্ণই একোতো কোৱা নাই, বাৰে বাৰে কৈ আছে নহয়, তুমি আমাক ৰাখা, আমি ঘৰত গ'লে আমাক কষ্ট দিব আৰু পুনৰ। এই কথাটো যেতিয়া কতে কতে ৰখাই নাই, পুনৰবাৰ কৃষ্ণই তেওঁলোকক কৈছে, কি কৈছে, যে আমাক তুলসী বুলি ধৰি লৈ তুমি ভৰি দি ঠেলি দিলেও কিন্তু কি হ'ব, আমি তোমাৰ ওচৰতে থাকিম, ক'তো নাযাওঁ আমি। বহু মান্য কৰি কেশত ধৰিব, চৰণত ভূঞা ৰাখি। যে তোমাক যেনেকৈ ভাবিব লাগে, যেনেকৈ ভজনা কৰিব লাগে, আমি সেনেকৈ কৰিম। তোমাৰ কেৱল আমি দাস হৈ থাকিব বিচাৰোঁ। আমি দাসী মানে এতিয়া তেওঁ ভগৱানৰ দাস, আমি দাস বুলি ক'ব, মইনা মানুহ যেতিয়া হ'ব তেতিয়া দাস বুলি ক'ব। গতিকে তিৰোতাৰ কাৰণে দাসী বুলি কৈছে, যে চাকৰ হিচাপত ভগৱানৰ ওচৰত তেওঁলোকে সদায় থাকি যাব। এৰামে শিষে কাৰণে পখিলো শৰণে, অতোমাতই আমি হিত প্ৰতিপুত্ৰ সুহৃদ সুদৰে, অনিদিবে থানদু নাই। যে এই কাৰণে প্ৰভু তোমাৰ ওচৰত আমি শৰণ লৈছোঁ, তোমাক গোসাঁই বুলি কৈছোঁ আমি, তুমি আমাক আৰু যাবলৈ নক'বা। কিয় নক'বা জানা? যে আমাৰ যি ল'ৰা ছোৱালী আছিল, আমাৰ যে পতি আছিল, গিৰিয়েকৰ কথা কৈছে, যে আমাৰ যে পতি আছে, সেই তেওঁলোক আমাৰ কোনোদিনে সুহৃদ আৰু নহয়, তেওঁলোকে আমাক আৰু কোনোদিনে ভাল পাব নোৱাৰে। গতিকে কি হ'ব, তেওঁলোকে আমাক কিন্তু ঘৰত আৰু সোমাব নিদিব, থানতো নাই, অৰ্থাৎ ঘৰত তেওঁলোকে আমাক আৰু কোনোদিন থাকিব কিন্তু নিদিব। এৰাম ভ্ৰষ্ট ভৈল বুলি তেজিবে আমাক, অকিমতে বঞ্চিব ঘৰে। আওৰা নগতি নাহিকে বান্ধৱ, মাধৱ তোমাত পৰে। যে আমাৰ ঘৰৰ মানুহবিলাকে কি ক'ব, আমি নষ্ট চৰিত্ৰৰ তিৰোতা বুলি ক'ব। নষ্ট চৰিত্ৰৰ তিৰোতা কোনোবা দিনা ঘৰত ৰাখিব নেকি? কোনো পধ্যে আমাক আৰু ঘৰত নাৰাখে। গতিকে সেইকাৰণে প্ৰভু, তোমাক বাহিৰে আমাৰ আৰু কোনো বান্ধৱ নাই, কোনো আৰু ৰাখিব নোৱাৰে। গতিকে তুমি আমাক ৰাখিব লাগিব। এৰাম তোমাৰ পাৱৰ আগত পৰিলোঁ, হেৰাই আমি সবে আখি। মোহপাশে দি দেৱ দামোদৰ, চৰণৰ কৰা দাসী। হে প্ৰভু, তোমাৰ চৰণত পৰিছোঁ, এতিয়া দাসী হিচাপত তোমাৰ ওচৰত আছোঁ। গতিকে আমাৰ সকলো মোহ মায়া মোহ শেষ কৰি তোমাৰ চৰণতে আমাক কি কৰি দিয়া, শৰণ দিয়া। এহি বুলি খবে কৃষ্ণৰ আগত, অদণ্ডৱত পৰি আছে। তাহাম্বাৰ মহা ভকতি দেখিয়া, প্ৰবোধন্ত কৃষ্ণে পাছে। এই বুলি কৈ তেওঁলোকে ভগৱানৰ ওচৰত দণ্ডৱত হৈ পূৰা মানে কি, পূৰা দীঘল দিছি পৰি যায়, এনেকৈ পৰি আছে। এই এনেকৈ পৰি থকাৰ পিছত ভগৱানে বোলে, বাপৰে, এওঁলোকৰ নিচিনা ভক্তি আৰু কাৰো নাই। গতিকে এওঁলোকক মই কি ক'ব লাগে, এতিয়া প্ৰবোধ মানে কি দে, সান্তনা দে। তেওঁলোকৰ মনত যি দুখ আহি আছে, সেই দুখটো নোহোৱা কৰাৰ কাৰণে ভগৱানে এতিয়া কি ক'ব, উঠা নাৰী গণ এৰা চিন্তা মনা, তোমাৰ হাৰ পুত্ৰ পতি। নকৰে অসূয়া হৃদয়ে থাকিয়া, দেওময়ী অনুমতি। কৃষ্ণই কৈছে যে নাৰীগণ, তোমালোকে একো চিন্তা কৰিব নালাগে। যি কথা ভাবি আছা যে তোমালোকৰ তিৰোতাবিলাকে তোমালোকৰ সন্তানবিলাকে কিবা কষ্ট দিব, দুখ দিব, সেই কথাটো তোমালোকে চিন্তা কৰিব লগা একো নাই।
তোমালোকৰ অন্তৰত মই আছোঁ, মই থকাৰ পিছত তেওঁ আমাৰ যিটো মোহ হয়নে, তাৰমানে ধৰা এটা গিৰাকবিলাকৰ কাষত যিমানেই কাইজা নালগা মাকোঠেক যোৱাৰ পিছত যেতিয়া ঘৈণীয়েকটো সেই কাষত থিয় হ'ব, গিৰাকে মাৰে নেকি কোনোবা দিনা? মাৰে না? মাৰা তুমি দেখা নাই, গতিকে নামৰে। এইটো কথাই কৈছে যে তোমালোকৰ ভিতৰত মই যেতিয়া কিলি আছোঁ, তোমালোকৰ মনত কি হৈ যাব? বশ্যতা ভাৱ তেওঁলোকৰ আহি যাব। বশ্যতা ভাৱ যদি আহি যায়, তেওঁলোকে তোমালোকক আৰু একো কাম নকৰে, বেয়া কাম নকৰে। তোমালোকক ঘৰৰ পৰা কোনোবাতে নকৰে আৰু ওপৰেছো গম পায় কথাটো। ৰাম দেখা দে বসব বুলন্ত আচন্ত অমোহৰ বাক্য কমানি, এহি বুলি হৰি প্ৰত্যক্ষে দেখাইলা অসমস্ত দেৱক আনি। যেতিয়া তেওঁলোকে কৈছে এই গোপিনীবিলাকক, গোপিনী সেই বিপ্ৰপত্নীবিলাকক কৈছে কৃষ্ণই যে চোৱা, মোৰ কথা যদি বিশ্বাস কৰা নাই, মই তোমালোকক যিটো কথা ক'লোঁ এই কথাটো শুনাৰ কাৰণে চাৰিওফালে দেৱতাবিলাকে ওপৰৰ পৰা চাই আছে, চোৱাচোন মোৰ কথাটোক তেওঁলোকে বিশ্বাস কৰিছে, গতিকে তোমালোকে মোৰ কথাটোক বিশ্বাস কৰা। ৰাম ব্ৰহ্মাৰুদ্ৰ ইন্দ্ৰ চন্দ্ৰ আদি কৰি অবলৈধ সদিগ পালে, তোমাহাককে হো নকৰে অসূয়া, আমি জানো আক ভালে। যে ব্ৰহ্মা মহেশ্বৰ ইন্দ্ৰ চন্দ্ৰ আদি কৰি সমস্ত দেৱতাবিলাকে তোমালোকৰ হৈ সাক্ষী দিব যদি কিবা কয়, গতিকে তোমালোকে চিন্তা কৰিব লগা একো নাই। গতিকে সমস্ত এই দেৱতা বা দশদিগপালবিলাক যেতিয়ালৈকে আছে, তোমালোকে চিন্তা কৰিব লগা একো নাই, তোমালোকে নিজৰ ঘৰত গুচি যোৱা। দেৱৰ বচন শুনি নাৰী গণ অকৃষ্ণক নেৰৈ তথাপি, দেখি নাৰায়ণ সাক্ষীয়া বচন বুলিলন্ত পাশ চাপি। যে দেৱতাবিলাকৰ এনেকৈ কথাবিলাক শুনাৰ পিছতো এই যি বিপ্ৰপত্নী বা নাৰীবিলাক আছিল, তেওঁলোকে কোনো পধ্যে কি হোৱা নাই, সেও মানা নাই কথাটো। গতিকে তেতিয়া ভগৱানে পুনৰ আৰু তেওঁলোকৰ ফালে চাই হাঁহি হাঁহি ক'ব দিছে, যেন অমৃতক শুনি নাৰীগণ সংগত থাকন্তে অপ্ৰীতি অনুৰাগ গুচৈ, যেন অমৃতক পিয়ন্তে পিয়ন্তে অমুখত সিটোনো ৰুচৈ। ভগৱান কৃষ্ণ তেতিয়া কৈছে যে যেতিয়া নাৰীগণ তোমালোকে তোমালোকৰ পুৰুষবিলাকৰ সংগত থকা, সেই সংগত থকাত কি হৈ যায়, তেওঁলোকৰ অনুৰাগ বা আকৰ্ষণটো গুচি যায় নেকি? নাযায় গুচি। যিমান দিনে আছে সিমানেই সেই অনুৰাগটো থাকিয়েই যাব। যেনেকৈ আমি যদি অমৃত সদায় খাই থাকোঁ, তথাপি অমৃত আমি কোনোবা দিনা নাখাওঁকৈ থাকিব পাৰিম নেকি? খাবৰ ইচ্ছা নহ'ব নেকি আমাৰ কোনোবা দিনা? গতিকে এই কথাটোকে কৈছে যে যেনেকৈ তিৰোতা আৰু আমাৰ মুনি মানুহৰ মাজত কোনোদিনৰ সম্পৰ্কটো বেয়া হৈ নাযায়, ঠিক একেদৰে মিঠাই বা আমাৰ অমৃত খোৱাটো সেই কোনোদিনে সি কমি নাযায়। যি অমৃত খাব পাইছে সি অমৃতক কোনোদিনে নকয় যে এই অমৃতটো মই আৰু কোন নাখাওঁ দে আজিৰ পৰা, খালোঁ বহুত, কয় নেকি? এতিয়াও মানুহ নকয়, গল্লা খোৱা মানুহ সদায় সদায় এটা গল্লা খাব, ডায়েবেটিছ হ'লেও ক'ব এই টিপি ফেলা খান্দা, এই ডক্টৰ ফেলে এটি ফেলা খান্দা। এই যিটো ইচ্ছা, এই ইচ্ছাটো কোনোদিনে শেষ হৈ নাযায়। ৰাম মনে খে চিন্তন্তে অচিৰ কালতে অসবেও পাইবায়ামাক, তুমি হব মোৰ পৰম ভকত কহিলো স্বৰূপ বাক। এই যে বিপ্ৰপত্নীবিলাকৰ দুখ, তাৰমানে তেওঁলোকৰ মনত যিটো এটা সন্দেহ আছে, এই সন্দেহটো দূৰ কৰাৰ কাৰণে পুনৰবাৰ কৃষ্ণই কৈছে যে তোমালোকে য'তেই চিন্তা নকৰা, মোক য'তেই থাকি চিন্তা নকৰা,
সেই চিন্তাত তোমালোকৰ ওচৰত মই সদায় অধীন হৈ তোমালোকৰ ওচৰত যাম। তোমালোকে কোনো চিন্তা কৰিব নালাগে, কিয় যে আজিৰ পৰা তোমালোক মোৰ পৰম ভকত। যিহেতু ভকতক ভগৱানে ৰক্ষা কৰে, গতিকে তোমালোকে এই কথাটো জানি লোৱা যে আজিৰ পৰা তোমালোকে কোনো চিন্তা কৰিব লগা নাই, কোনো তোমালোকৰ অন্যায় কৰিব নোৱাৰে। ৰাম শ্ৰৱণ কীৰ্তনে যিমতে আমাত অবঢ়াৱে প্ৰেম ভকতি, কাষত থাকোঁতে ক্ষীমতে ভকতি অকৰিবে নাহি কতি। ভগৱানে কৈছে যে মোক এটা বেলেগ পন্থাইদি বহুতেই বিচাৰে নহয়, শ্ৰৱণ আৰু কীৰ্তন। কীৰ্তন কি কয় যে মই এতিয়া কৈ আছোঁ, এইটো হৈছে কীৰ্তন। শ্ৰৱণ কাক কয়? তোমালোকে যে শুনি আছা, ইমান যে ভকতখিনি শুনি আছে, এইটো হৈছে শ্ৰৱণ। যে শ্ৰৱণ কীৰ্তনৰ জৰিয়তে মোক যি পাৱে সেই কথাটো তুমি বিশ্বাস কৰা নে নাই? এওঁলোকক কৈছে গোপাই যে বিপ্ৰপত্নীবিলাকক যে তোমালোকে বিশ্বাস কৰি চোৱা যে যিবিলাকে শ্ৰৱণ কীৰ্তন কৰি মোক পাই আছে, যে তোমালোকে যদি মোক ভাবা তেতিয়াহ'লে তোমালোকে মোক কিয় নাপাবা? নিজে এটা অনুভৱ কৰাচোন। ৰাম হেন জানি খবে চলিও গৃহ অপাইবা সংসাৰৰ পাৰ, তাক গৃহবাসে কি কৰিবে পাৰে আমাত ভকতি যাৰ। গতিকে সেইকাৰণে বিপ্ৰপত্নী হওক যে নাৰীগণ, তোমালোকে একো চিন্তা কৰিব নালাগে। নিজৰ ঘৰত থাকি গৃহবাস, গৃহবাস কাক কয়? ঘৰত থকাটোৱেই নহয় জানো, যে পৰিয়াল সহিতে য'ত আছে সেইটো হৈছে গৃহবাস। নহ'লেতো সন্যাস বুলি ক'লা হয়, আশ্ৰম বুলি ক'লা হয়। আশ্ৰমততো কোনো নাথাকে, অকলে থাকিব লাগিব আশ্ৰমত। গৃহবাস সন্যাসী কাৰ লগত থাকে? খাজাৰাত সন্যাসী একলাই থাকিব, তেওঁৰ লগত তেওঁৰ নিজৰ মানুহ নাথাকে, বেলেগ মানুহ থাকিব। ঠিক একেদৰে আমাৰ যি গৃহবাসী আছে, এই গৃহবাসী মানুহবিলাকে পৰিয়ালৰ লগত থাকিব, সকলোৱে লগ লাগি থাকিব, হয়নে নহয়? সুখে সন্তোষে থাকিব। গতিকে কৃষ্ণও তাকে কৈছে যে তোমালোকে এই সংসাৰখনত আছো কিমান দিন, যিমান আয়ুস আছে সিমান দিনে থাকিবা। গতিকে যেতিয়ালৈকে থাকিবা সিমান দিনলৈকে গৃহবাসী হৈ থাকা, আৰু থকাৰ সময়ত কিন্তু তোমালোকে কি কৰিব লাগিব? মোৰ ভকতিটো কোনোদিনে এৰি নেদিবা। মোক গৃহবাসত থাকিও তোমালোকে যদি ভক্তি কৰা তেতিয়াহ'লে তোমালোকে পাই যাবা, কোনো চিন্তা নাই। গতিকে এই বুলি কৈ কৃষ্ণই এই অধ্যায়টো ইমানতে শেষ কৰিব। কৰি উঠি কি কৰিব? এতিয়া নতুন অধ্যায়ৰ ফালে আৰু